অন্তর্গত গবৰ্ধনা শিক্ষাখণ্ডৰ শিক্ষাগুৰুসকল আজি 5 ফেব্ৰুৱাৰী আমাৰ কাৰণে এটা বিখ্যাত দিন, যেটোক আমি প্ৰতাৰণা দিৱস বুলি কৈছোঁ। আমি ভাৰতৰ নাগৰিক। ভাৰতবৰ্ষৰ কোনো এখন ৰাজ্যতেই প্ৰচলিত নথকা এটা ছিষ্টেম, যেটো হৈছে ভেঞ্চাৰ স্কুল। এই ভেঞ্চাৰ স্কুল অসম চৰকাৰে আমাক পাতিবলৈ দি পাৰ্মিশ্যন ৰিকগনিশ্যন দি পেলাই 20-25 বছৰ 30 বছৰলৈকে কৰ্মৰত অৱস্থাত ৰাখি অৱশেষত 2017 চনত এখন আইন বনালে, যি আইনে আমাৰ জীৱন ধ্বংস কৰা গৰাহত লৈ গ'ল। সেই আইনমতে আমাৰ শিক্ষকসকলক 10,000-12,000 টকা দৰমহা দি আমাক প্ৰতাৰিত কৰিলে। সেইকাৰণে আমি আজিৰ এই দিনটোক সহজভাৱে ল'ব পৰা নাই। এই দিনটোতেই অসম চৰকাৰে আমাক এটা বিপদজনক ঠাইলৈ ঠেলি দিছে, যাৰ ফলস্বৰূপে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট ক্ষতিসাধন হৈছে। কাৰণ যেতিয়া শিক্ষকসকলৰ পেটত ভাত নাথাকিব, তেতিয়া শিক্ষকসকলে পাঠদান কাৰ্যত কেনেকৈ মনোযোগ দিব, এই কথাটো ভাবিবলগীয়া বিষয়। গতিকে এই 5 তাৰিখটো আমি আমাৰ শিক্ষক সমাজৰ এটা প্ৰজাতি সৃষ্টি কৰা হৈছে, যিটো প্ৰজাতিক নাম দিছে টিউটৰ। এই টিউটৰসকলক প্ৰতাৰিত কৰি আমাক সামান্যতম দৰমহাও নহয় মজুৰি দি পেলাই কৰ্ম কৰাই আছে। গতিকে আমি এই চেগতে অসম চৰকাৰক আহ্বান জনাম, যাতে অসম চৰকাৰে এই টিউটৰসকলৰ প্ৰতি সুদৃষ্টি ৰাখি অতি সোনকালে আমাৰ এই টিউটৰসকলক টিচাৰলৈ উন্নীত কৰি উপযুক্ত দৰমহা দি ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত শিক্ষাদানেৰে শিক্ষিত কৰিবৰ কাৰণে এটা ব্যৱস্থা যাতে কৰে, এইটো এটা আবেদন আমি জনাইছোঁ। আজি গোটেই অসমজুৰিয়ে আজিৰ দিনটোত আমাৰ টিউটৰসকলে এই প্ৰতাৰণা দিৱস উদযাপন কৰি আছে, পালন কৰি আছে। আমি প্ৰত্যেকেই বুকুত কলা কাপোৰ বান্ধি লৈ আমি ৰাজহুৱা কৰিছোঁ, সকলোকে জনাইছোঁ যে আমাৰ এই অৱস্থা চলি আছে। আমাৰ সাধাৰণ ৰাইজে জানক বা চৰকাৰে অৱগত হওক যে আমাৰ কি অৱস্থা বৰ্তমানলৈকে চলি আছে। গতিকে আজিৰ এই দিনটোৰ জৰিয়তে অসম চৰকাৰক আমি জনাব বিচাৰিছোঁ, আপোনালোকে অতি সোনকালে আমাৰ এই টিউটৰসকলক উপযুক্ত দৰমহা দি পেলাই ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত শিক্ষা দিয়াৰ যাতে ব্যৱস্থা কৰে, তাৰ কাৰণে কাটৰ আহ্বান জনাইছোঁ।